নমস্কাৰ। আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আহক আজিৰ ভিডিঅ'টোত আমি জানিবলৈ আৰম্ভ কৰিম গ্ৰহ শৃংখলাৰ বিষয়ে। কিন্তু তাৰ আগতে আমি আৰম্ভ কৰিম এটা ধুনীয়া অসমীয়া শায়েৰীৰ সৈতে। আহক প্ৰথমতে শায়েৰীটো শুনি লওঁ। যি হাওপাত মানুহে মুখেৰে নিদি কেৱল সময় আৰু ভগৱানৰ হাতলৈ এৰি দিয়ে, সেই হাওপাত কেতিয়াও অথলে নাযায়। গতিকে কেতিয়াও কাৰো অন্তৰত আঘাত নিদিব। তেন্তে আহক আজি আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত আমি জানিম গ্ৰহৰ বিষয়ে, গ্ৰহৰ প্ৰভাৱৰ বিষয়ে। প্ৰথমে আৰম্ভ কৰোঁ শনি গ্ৰহৰ বিষয়ে। কিয়নো শনি গ্ৰহৰ ওপৰত বহুত মানুহৰ ভ্ৰান্ত ধাৰণা আছে, বহুত মানুহে ভয় খায় শনি গ্ৰহৰ বিষয়ে শুনিলে। সেইটো কাৰণে আজি স্পষ্টকৈ আমি জানিবলৈ, বুজিবলৈ চেষ্টা কৰিম প্ৰকৃততে শনি গ্ৰহনো হয় কি? আৰু শনি গ্ৰহৰ প্ৰভাৱ আমাৰ জীৱনত কেনেদৰে পৰে। প্ৰথমে আমি আৰম্ভ কৰিম প্ৰথম ভাৱটোৰ পৰা বা লগ্ন ভাৱটোৰ পৰা। কালপুৰুষ কুণ্ডলী অনুসৰি প্ৰথম ভাৱটোৰ স্বামী মংগল, যিহেতু প্ৰথম ভাৱটোক মেষ ৰাশিয়ে প্ৰতিনিধিত্ব কৰে। আৰু সেই প্ৰথম ভাৱতে যদি আহি যায় শনি, তেন্তে কি হ'ব পাৰে? প্ৰথম ভাৱটোৰ বিষয়ে আমি জানি লওঁ আহক। প্ৰথম বা লগ্ন ভাৱটোৱে কি সূচায়? প্ৰথম বা লগ্ন ভাৱটোৱে আমাক সূচায়। অৰ্থাৎ আমি দেখিবলৈ কেনেকুৱা, আমাৰ ব্যক্তিত্ব কেনেকুৱা হ'ব, সন্মুখৰ জনে আমাক দেখি আমাৰ বিষয়ে কি ভাবিব, আৰু আমাৰ ৰং, ৰূপ, সৌন্দৰ্য কেনেকুৱা হ'ব, আমি কেনেকুৱা ধৰণে মানুহৰ লগত কথা বতৰা পাতিম, এই সকলোখিনি প্ৰতিনিধিত্ব কৰে প্ৰথম বা লগ্ন ভাৱটোৱে। আৰু এই ভাৱটোৰ স্বামী যেতিয়া মংগল হৈ পৰে আৰু তাতে শনি আহি যায়, তেন্তে কি হ'ব পাৰে? যিহেতু মংগল আৰু শনি দুয়োটাই পৃথক হয়, এটা আনটোৰ সম্পূৰ্ণ বিপৰীত। মংগল কাৰক হৈছে উৰ্জা, শাৰীৰিক শক্তি, উঠা, ৰিস্ক টেকিং পাৱাৰ, আৰু যিটো ধৰক আপোনাৰ এটা মানুহৰ কৰ্মদক্ষতা থাকে, বহুত শীঘ্ৰকে, বহুত খৰকৈ কৰিব পৰা যিটো কৰ্মদক্ষতা থাকে, সেইটোক সূচায় মংগলে। অন্যহাতে শনি কাৰক হৈছে কৰ্মফলৰ, শনি কাৰক হৈছে শৃংখলাৰ, শনি কাৰক হৈছে আত্মনিয়ন্ত্ৰণৰ, শনি কাৰক হৈছে আলস্য ভাৱৰ, আৰু শনিৰ গতি হৈছে লেহেমীয়া। এতিয়া চাওক, মংগলৰ কথা হৈছে মই তীব্ৰভাৱে যাওঁ, শনিৰ কথা হৈছে মই লাহে লাহে ভাবি চিন্তি ধীৰে সুস্থিৰে কাম কৰিম। তো দুটা যেতিয়া সম্পূৰ্ণ বৈপৰীত চৰিত্ৰৰ গ্ৰহ একেটা স্থানতে প্ৰভাৱ দিবলৈ আহে, তেন্তে মানুহৰ জীৱনত কি হয় জানো আহক। এতিয়া চাব হা, প্ৰথম ভাৱত যেতিয়া শনি গ্ৰহ থাকে আৰু মংগলো থাকে, তেতিয়া কি হয়, দুইটা গ্ৰহৰে প্ৰভাৱ ব্যক্তিৰ ওপৰত পৰে। জাতক জেদী হৈ পৰিব, কাৰণ মংগলে উগ্ৰতা দিব, কিন্তু মংগলৰ উগ্ৰতাটোক শনিয়ে নিয়ন্ত্ৰণ কৰিব, সেইকাৰণে জেদলৈ ৰূপান্তৰিত হৈ যায়। মানুহ জেদী হ'ব, কিন্তু সেই জেদটো ভাল দিশত কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি সেইটোৰ ওপৰত অলপ চকু দিব। যি মানুহৰ মেষ লগ্ন হয় আৰু লগ্ন ভাৱতে শনি থাকে, তেনে মানুহ সাধাৰণতে জেদী হয়, সামান্য অহংভাৱযুক্ত হয়। অৰ্থাৎ দুটাকে পূৰ্ণাংগ গ্ৰহ তেওঁ প্ৰথমতে আহি গৈছে, মংগল যিটো উৰ্জাৰ প্ৰতীক হয়, অন্যহাতে শনি যিটো কৰ্মফল দাতা হয়। তো দুইটাকে গ্ৰহৰ শক্তি যেতিয়া পাই যাব, মানুহটো অহংভাৱসম্পন্ন হ'বই। তো মানুহবিলাকে কি হয়, নিজকে বহুত বেছি জনা বুলি ভাবিবলৈ আৰম্ভ কৰি দিয়ে। অৱশ্যে কিছুমান ক্ষেত্ৰত হয়ও, তেওঁলোকে বহুত বিষয়ত জ্ঞান ৰাখে, কিন্তু সেই জ্ঞানখিনিক লৈ অহংকাৰ কৰিব নালাগে, অকণমান নিয়ন্ত্ৰণত থাকিব লাগে। বাকী অন্যান্য ক্ষেত্ৰত কিন্তু সহায়ক হয়। যেতিয়া মংগল আৰু শনি প্ৰথম ভাৱতে আহি যায়, তেতিয়া নিজ ভংগ ৰাজযোগৰো সূচনা হয়। কিন্তু নিজ ভংগ ৰাজযোগৰ সূচনা হ'বলৈ হ'লে কিছুমান চৰ্তৰ প্ৰয়োজন হয়। এই বিষয়ে আমি বেলেগ এটা ভিডিঅ'ত জানিম। আৰু কেতিয়াবা কেতিয়াবা সৰল বিপৰীত ৰাজযোগৰো সৃষ্টি হৈ যাব পাৰে। গতিকে এইবিলাক যোগ সৃষ্টি হ'লে কেনেকুৱা কি হয়, সেইখিনি আমি পিছত জানিম। মংগল আৰু শনিয়ে যেতিয়া প্ৰভাৱ পেলায়, তেতিয়া ব্যক্তি জেদী হয়, সামান্য অহংভাৱ সম্পন্ন হয়। তেওঁলোকে যিটো কাম কৰিম বুলি ভাবে সেইটো কৰিবই, যেনেকেই নহওক। তেওঁলোকে নিজৰ কাম উলিয়াবলৈ হ'লে সাম, দাম, দণ্ডভেদ চাৰিওটা কৰ্মনীতিৰ প্ৰয়োগ কৰে। মুঠতে কামটো হ'বই লাগিব, যেনেকেই নহওক কিয়। তেওঁলোক কষ্ট সহিষ্ণু হয়, পৰিশ্ৰমী হয়, কিন্তু তেওঁলোকৰ শৈশৱৰ সময়ছোৱা অত্যন্ত সংঘৰ্ষ আৰু যন্ত্ৰণাত যায়। বহুত বেছি সংঘৰ্ষ আৰু যন্ত্ৰণাৰ শেষতহে তেওঁলোকে নিজকে প্ৰতিষ্ঠিত বা পৰিচিত কৰিব পাৰে। আহক এতিয়া আমি জানো, শনি গ্ৰহ যদি নিজ বা পীড়িত অৱস্থাত থাকে, তেনে শনিক আমি কেনেদৰে ভাল কৰিব পাৰোঁ। নিচস্থ শনিক ভাল কৰিবৰ কাৰণে শনিবাৰে ব্ৰত কৰিব পাৰি।
শনিবাৰে নিৰামিষ ভোজন কৰিব পাৰি। আহঁত গছৰ তলত সন্ধ্যাকালীন সময়ত তিল তেলৰ চাকি বা মিঠাতেলৰ চাকি জ্বলালেও কেইটামান ক'লা তিল দি চাকি জ্বলাব পাৰি। হনুমান মন্দিৰত মিঠাতেল অথবা সেন্দুৰ দান কৰিলেও শনিৰ উপশম পাব পাৰি। অন্যহাতে মংগলৰ কাৰণেও একেই। মংগলবাৰে হনুমান মন্দিৰত সেন্দুৰ দান কৰিব পাৰি। শনিবাৰে কালী মন্দিৰত সেন্দুৰ দান কৰিব পাৰি। দুখীয়া মানুহক মচুৰ দালি আৰু ৰঙা কাপোৰ দান কৰিব পাৰি। এইখিনি হ'ল সৰু সৰু ৰেমেডি। ইয়াৰ পিছত আমি জানিম শনি দ্বিতীয় ভাৱত থাকিলে কি হ'ব পাৰে। আজিলৈ ইমানে। বাই বাই।